নমস্কাৰ। এই ভিডিঅ'টো সেইসকল মানুহৰ কাৰণে মই প্ৰস্তুত কৰিছোঁ যিসকলে গুটকা খায়। গুটকা মানে এই যে ৰজনীগন্ধা, শিখৰ, কেপি আৰু কিবা কিবি এনেকুৱা ঢেৰ নাম আছে। ইমানবিলাক মই নাম নাজানো, মই যিহেতু নিজেও নাখাওঁ, কিন্তু বেলেগক খোৱা দেখোঁ আৰু য'তে ত'তে পিকাই ফুৰা দেখোঁ আৰু তেওঁলোকৰ বেমাৰ হোৱা দেখোঁ। আমাক ইমান ধুনীয়া শৰীৰ এটা দিছে, আমি এটা সুন্দৰ শৰীৰৰ মালিক। ইয়াক আমি যিমান পাৰোঁ যতন কৰি ৰাখিব লাগে, মৰমেৰে ৰাখিব লাগে, কিন্তু আমি এই তেনেকুৱা ধৰণৰ কিছুমান অপকাৰী বস্তু নিয়মীয়াকৈ সেৱন কৰি আমি ইয়াৰ পাৰ্যমানে ক্ষতিহে কৰি আছোঁ। গুটকাই কেনেকুৱা ধৰণৰ ক্ষতি সাধন কৰে আমি সকলোৱে জানো, আনকি আপোনালোকেও জানে যিসকলে গুটকা নিয়মীয়াকৈ সেৱন কৰি থাকে। এই গুটকাই আমাৰ শৰীৰৰ ভিতৰত কি ধৰণৰ, কি পৰ্যায়ত ক্ষতি সাধন কৰিব পাৰে তাৰে এটা সুন্দৰ উদাহৰণ মই এই ভিডিঅ'টোৰ মাজেদি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। গুটখাই আমাক বহুত বেছি পৰিমাণে ক্ষতি সাধন কৰিব পাৰে আৰু আমাৰ বিভিন্ন ধৰণৰ ৰোগ ব্যাধি এই গুটকা এইবিলাক যিবিলাক আপোনালোকে খাই থাকে, কেপি আৰু কি নাম যে কয়, শিখৰটোকে মই চিনি পাওঁ, আৰু এইবিলাকে আমাক বহুত ক্ষতি সাধন কৰে। আহকচোন এইবিলাক বস্তুৱে আমাক কি পৰ্যায়ত ক্ষতি সাধন কৰে সেই কথাটো মই এটা উদাহৰণেৰে আপোনালোকক দেখুৱাই দিওঁ। এইখন এখন কেটেল ব্ৰিজ মন কৰক, 12 ইঞ্চিমান বহল। ইয়াৰ ওপৰেদি অনায়াসে গাড়ী পাৰ হৈ যায়। খুব মজবুত, খুব শক্তিশালী লোহাৰে এইখন তৈয়াৰ কৰিছিল, কিন্তু ইয়াৰে কিছুমান লোহা নাই। চাওকচোন এনেকৈ এইবিলাক লোহা যে নাই, এইবিলাক কিন্তু কোনো গুচাই পেলোৱা নাই, এৰুৱাই পেলোৱা নাই। ইয়াত কেৱল এই গুটখা খাই খাই, শিখৰ খাই খাই পিক পেলোৱাৰ ফলত এই লোহাবিলাক এটা সময়ত সি নিঃশেষ কৰি পেলাইছে। সেই পিকবিলাক ইমানেই ভয়ংকৰ, ইমানেই ডেঞ্জাৰাছ, যি সেই লোহা পৰ্যন্ত এনেকৈ খাই নাইকিয়া কৰি পেলাব পাৰে। গতিকে এটা কথা আপুনি কল্পনা কৰক, আপুনি যেতিয়া এই এনেকুৱা একেবাৰে ভয়ংকৰ এবিধ বস্তু মুখত চবাই থাকিব, এনি টাইম মুখত লৈ থাকিব, আপোনাৰ মুখৰ ভিতৰৰ ইমান কোমল এই আমাৰ অংগ প্ৰত্যংগবিলাক, আপোনাৰ লিভাৰটো কিমান কোমল, তাৰ অৱস্থা কি হ'ব পাৰে কওকচোন। যিবিলাক বস্তু এনেকৈ লোহা নাইকিয়া কৰি পেলাইছে, তে এটা সময়তো লিভাৰ বেয়া হ'বই, পেট বেয়া হ'বই। বেমাৰৰ এটা ডাঙৰ কাৰণ হৈছে এই বস্তুবিলাক, এই যে গুটখাবিলাক আপোনালোকে চবাই থাকে, ৰজনীগন্ধা, শিখৰ আৰু কিবা কিবি এইবিলাক যে চবাই থাকে, এইবিলাকেই পেটৰ বেমাৰ হোৱাৰ, এই লিভাৰ নষ্ট হোৱাৰ এটা অন্যতম কাৰণ। এইখিনি দেখিলেই হয়তো আপুনি অনুমান কৰিব পাৰিছে যে কেনেকুৱা ভয়ংকৰ বস্তু এটা আপোনালোকে খাই থাকে। গতিকে ভাবি চাওক এবাৰ, এনেকুৱা বস্তুবিলাক আৰু নাখাব, খুবেই বেয়া বস্তু, নহ'লে আমাৰ এই পেটৰ অৱস্থা, লিভাৰৰ অৱস্থা এনেকুৱা হ'বগৈ এটা সময়ত।